নমস্কাৰ বন্ধু বান্ধৱীসকল দিব্যজ্যোতি চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টিত আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ এখন ঘৰত যিমানে টকা পইচা নহওক কিয় অতি সোনকালে টকা পইচাৰ অভাৱে দেখা দিয়ে। কিছুমানৰ ঘৰৰ কথাহে কৈছোঁ, কিছুমানৰ ঘৰত নহয়। অথচ সেইখন ঘৰত 2-3জনকৈ চাকৰিয়ালো থাকে, হয়তো অন্য পথেদিও টকা আহি থাকে, অথচ পকেট সদায় খালী হৈ থাকে। কিয় সেইখন ঘৰত টকা পইচা সদায় অভাৱ হৈ থাকে? কিয় পইচা কলৈ যায়, কেনি কি হয়, কেতিয়াবা টকা পইচাৰ পৰা অহাৰ ৰাস্তাও বন্ধ হৈ যায়। এই সকলোবোৰ বিষয়ে মই ভিডিঅ'টিত আলোচনা কৰিম, কিয় টকা পইচাৰ অভাৱে দেখা দিয়ে। আপোনালোকে একেবাৰে শেষলৈকে ভিডিঅ'টো চাব দেই। এনে ভিডিঅ' চাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আকৌ ওচৰতে থকা সেই ন'টিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব। তেহে মই দিয়া ভিডিঅ'বিলাক আপোনালোকলৈ প্ৰথমেই যাব। এতিয়া ঘৰখনৰ কথা কওঁ। এখন ঘৰত টকা পইচাৰ অভাৱ কিয় হয়? অকল টকা পইচাৰে নে? সকলোৰে অভাৱ হয়। ঘৰখনলৈ সদায় অশান্তি আহি থাকে। যদিহে আপোনালোকৰ ঘৰত এইকেইটা বস্তু থাকে, এই বস্তুকেইটা ঘৰত থাকিলে সেইখন ঘৰত টকা পইচাৰ অভাৱ কেতিয়াও নুগুচে। অশান্তি আৰু কাজিয়া পেচাল হৈয়ে থাকে। সদায় দেখা যায় মা লক্ষ্মীও সেইখন ঘৰত কেতিয়াও বাস কৰিব নোখোজে, নকৰে। এতিয়া আহোচোন বাৰু, কোনকেইটা বস্তু আপোনালোকৰ ঘৰত থাকিলে টকাৰ অভাৱ আৰু অশান্তি হৈ থাকে। প্ৰথমে আপোনালোকৰ ঘৰত কওঁ, আপোনালোকৰ ঘৰত বাদুলিয়ে বাঁহ সাজিছে নেকি? মন কৰকচোন, ঘৰত যদি বাদুলিয়ে বাঁহ সাজে তেতিয়াহ'লে বৰ বেয়া। বাঁহ সজা বুলিয়ে নহয়, ঘৰখনলৈ বাদুলি আহি থাকিলেও বেয়া। ঘৰখনৰ কাৰণে খুব বেয়া আৰু শুভ সংকেত নহয় এইটো। যিখন ঘৰলৈ বাদুলি সঘনে আহি থাকে সেইখন ঘৰলৈ সুখ শান্তি কেতিয়াও নাহে, আৰু ধন টকা পইচা অহাৰ ৰাস্তাও বন্ধ হৈ যায়। যেনেকৈ নহওক ঘৰৰ পৰা তাৰ পৰা টকা পইচা অহাৰ ৰাস্তাটো বন্ধ হোৱাৰ লগতে পাবলগীয়া কাম কাজবোৰো বন্ধ হৈ যায়। আপোনালোকে গমেই নাপায়, মন কৰিলেহে গম পাব। বাদুলি আহিছে বুলি গুৰুত্ব নিদিয়ে, কিন্তু গুৰুত্ব দিলে সকলো গম পাই যাব। আপুনি ধৰিবই পৰা নাই, ভালদৰে চাব, আপুনি সকলোখিনি গম পাই যাব। সেয়েহে বাদুলি যদি আপোনালোকৰ ঘৰলৈ আহিছে বা বাঁহ লৈছে তেনেহ'লে অতি সোনকালে সিহঁত দুনাই আৰু কেতিয়াও নাহে যদি ঘৰটো সজা ঘৰটো ভাঙি দিয়ে বা ভয় খুৱায়। আকৌ যদি আপোনালোকৰ ঘৰত খুব মকৰা জাল হৈছিল তেতিয়াও বহুত বাধা আহে। মকৰা জালে সদায় ঘৰখনলৈ অশুভ শক্তিহে বিস্তাৰিত কৰে, অশুভ শক্তি আৱৰি ধৰে। মকৰা জাল কেতিয়া ক'ত কিমান যে জাল বান্ধে কোনো সীমা সংখ্যা নাই। গতিকে তৎক্ষণাত মকৰা জাল চাফা কৰাটো অতি দৰকাৰ। যদি মকৰা জাল ঘৰখনত বান্ধিবলৈ দিয়ে আপোনালোকৰ আহিব লগা ধনৰ ৰাস্তাও বন্ধ হৈ যায়, আহি ৰৈ যায়। মকৰাৰ জালৰ দৰে আপোনাকো অশুভ শক্তিয়ে মেৰাই ধৰিব। অশুভ শক্তিয়ে আপোনাৰ হাতত থকা টকাকেইটাও একেবাৰে খৰচ হৈ গুচি যায়। সেয়েহে মকৰা জাল সদায় চাফা কৰিব। সদায় মানে শনিবাৰে মঙলবাৰে আৰু বৃহস্পতিবাৰে সাধাৰণতে কৰিব নাপায় মকৰা জাল। এইটো মানে কোৱা যায় আৰু শুনা যায়, সেইকাৰণে নকৰে। গতিকে ঘৰলৈ শুভ শক্তি আনিবলৈ হ'লে মকৰা জাল চাফা কৰি ৰাখিব। সদায় নকৰিলেও মাজতে দুদিনটো ৰাখিব পাৰে। আকৌ যদি আপোনালোকৰ ঘৰত কাউৰীয়ে বাঁহ লৈছে তেতিয়াও জানিব আপোনালোকৰ ঘৰত দৰিদ্ৰতাৰ আগমন। আমি কেতিয়াবা দেখা পাওঁ কিছুমান মানুহৰ ঘৰত কাউৰীয়ে বাঁহ লৈছে। এইটো বৰ বেয়া লক্ষণ, ই মানুহৰ দৰিদ্ৰতা আনে। গতিকে আপোনালোকৰ ঘৰত যদি কাউৰীয়ে বাঁহ লয় লগেই ভাঙি দিব। কণী পৰা আগতেই ভাঙিব। কণী পাৰিলে আকৌ ডাঙৰ বেলেগ এটা বিপদে দেখা দিব। তেতিয়া কণীকেইটা ভাঙি যাব আৰু নতুন এটা বিপদে দেখা দিলে বেয়া সাও পাব। গতিকে কণী পৰা আগতেই বাঁহটো ভাঙি পেলাব। কাউৰীয়ে আমাক শুভ সংকেত দিয়ে, বিপদৰ আগজাননীও দিয়ে। কাউৰীক দানা দিলেও আমাৰ কাৰণে ভাল, বহুতো পাপ খণ্ডন হয় বুলি কয়। কিন্তু বাঁহ সাজিলে বেয়া, ঘৰত ভয়ংকৰ বিপদ হয়। এই বিপদ আহিবলৈ নিদিব। দৰিদ্ৰতাই আপোনাক আগুচি ধৰিব। ঘৰখনত কেতিয়াও ভঙা চিঙা বাচন বৰ্তন নাৰাখিব। বিশেষকৈ গ্লাছৰ কোনো ভঙা টুকুৰা বা ভঙাই গিলাচ কাপ এইবোৰ ভাগিলে কিছুমানে আকৌ থৈ দিয়ে, মৰম লাগে বোলে দেখিবলৈ।
সেইকাৰণে থৈ দিয়ে ঘৰতে ৰাখে এইটো বেয়া এই পেলাই দিব লাগে নে বেলেগ কামত লগাব এইবিলাক বস্তুৱে ঘৰখনলৈ অশুভ শক্তিহে লৈ আহে লগতে সুখ শান্তিও হৰণ কৰি লৈ যায় টকা পইচাবোৰ যেনি তেনি গুচি যায় ধান বান হয় মা লক্ষ্মীও কেতিয়াও বাস নকৰে তাত যদি আপোনাৰ ঘৰত পানীৰ টেপ বেয়া হৈ আছে যদি পানী টেপৰ পৰা টুপ টুপকৈ পানী পৰি থাকে অকল পানীৰ টেপ নে টেপ বুলিয়েই নহয় আপোনাৰ ঘৰত পানীৰ ফিল্টাৰটো টেপ য'ৰ ত'ৰ পৰা আপুনি যেতিয়া পানী পৰি থাকে টুপ টুপকৈ পানী পৰি থাকিলে কেনেকুৱা দেখিব বেয়া এইটো অতি বেয়া অতি সোনকালে বদলাই পেলাও ভাল কৰক নহ'লে এনেধৰণৰ টেপবিলাক টেপ যদি আপোনাৰ ঘৰত আছে তেনেহ'লে আপোনাৰ ঘৰত যিমানেই টকা নাথাকক বা নাহক কিয় আপুনি ইয়াক ধৰি ৰাখিব নোৱাৰে ক'ৰ টকা ক'লৈ যায় আপুনি একো ধৰিবই নোৱাৰে আপুনি মনহে কৰিলে গম পাই যাব কিয়নো আপোনাৰ এনেকৈ হয় যিমানেই শান্তি থাকিব নিবিচাৰক কিয় ঘৰলৈ অশান্তি আহিবই টকা পইচা নাথাকিলে ঘৰলৈতো অশান্তি আহেই অভাৱেই মানুহৰ অশান্তি বেছি হয় গতিকে এনে লিক কৰা টেপ আজিয়েই ভাল কৰক নহ'লে বদলাই দিয়ক আকৌ আপোনাৰ যদি ঘৰৰ মন্দিৰত ধূপ চাকি দিওঁতে ফুল বেলপাত তুলসী আদিটো দিয়া অভ্যাস আছে তেনেহ'লে সেই ফুল বেলপাত তুলসী আদি সামগ্ৰীবোৰ পুৱা গা ধুই আহি ভাল ঠাইত পেলাই দিব তাত জমা কৰি নথ'ব আপুনি সেইবোৰ জমা কৰি এঠাইত যদি থৈ দিয়ে জাবৰৰ লগত থৈ দিয়ে পিছত পেলাম বুলি ভাবে তেতিয়াহ'লে আপোনালোকৰ ঘৰলৈ শুভ শক্তি অহাত বাধা আহে শুভ শক্তি নহয় তাত অশুভ শক্তিহে বিৰাজমান কৰে আকৌ আপোনালোকৰ ঘৰখনত যদি বন্ধ হৈ যোৱা বা বেয়া হৈ যোৱা কিছুমান ইলেক্ট্ৰিক মেচিন এই ধৰক বেয়া হোৱা ঘড়ীটো বা বেয়া হোৱা কম্পিউটাৰটো মোবাইল ফোনটো ফেন ইস্ত্ৰি ৱাশ্বিং মেচিন মিক্সি অভেন ইত্যাদি ইলেক্ট্ৰিকেল সামগ্ৰীবোৰ এইবোৰ কেতিয়াও নাৰাখিব আৰু বেয়া হোৱা বস্তুবোৰ হয় বিক্ৰী কৰি দিয়ক লোহালিং কৰি বেপাৰীক নহয় ভাল কৰিবলৈ দিয়ক সেইটোৱে কৰক ঘড়ী যে বিশেষকৈ ৰাখিব নাপায় ঘড়ী কেতিয়াও বন্ধ কৰি ঘৰত ৰাখি নথ'ব আপোনাৰ সদায় গতি পিছলৈহে যায় বন্ধ ঘড়ী ঘৰত ৰখাটো বৰ বেয়া অশুভ হয় ভাল কৰক নহয় বেছি দিয়ক এইবিলাক সদায় ঘৰখনলৈ বাধা আনে ই কামত সদায় বাধা দিয়ে হওঁ হ'ব খোজা কামটো নহয় গতিকে আপোনালোকে এইবোৰ নাৰাখিব পাওঁ হৈ থকা টকা পইচাসমূহো নাপায় আপুনি যদি কণ্ট্ৰেক্টৰ হয় আপুনি পাওঁ হোৱা কামটো বাধা আহে নাপায় আপুনি পাব আগদিনাখনলৈকে পাওঁ হৈ থাকিব কিন্তু হঠাৎ লাষ্ট মুহূৰ্তত আপুনি কামটো নাপায় আনে আপোনাৰ কামটো কাঢ়ি লৈ যায় আপোনাৰ কিমান দুখ লাগে তেতিয়া হয় নহয় কিমান দুখ লাগে কিমান বেয়া লাগে তেতিয়া ঘৰখনৰ অশান্তি আহি যাব আৰু কাম নাপালেতো পইচা পাতি অহা ৰাস্তাও বন্ধ হৈ যাব গতিকে এই বন্ধ বস্তুবিলাক ঘড়ীটো বন্ধ হৈ থকা ঘড়ীটো ওলোমাই দিব বহুতৰ ঘৰত দেখিছোঁ বন্ধ হৈ যোৱা ঘড়ী এটা এনেই ওলমি থাকে আৰু সেইটো নচলেও নামেলেও কিবা অদ্ভুত এটা সময় দি থৈ দিয়ে এইটো কিন্তু বেয়া কথা ই আপোনাক সদায় বাধা আনে ই আপোনাৰ হ'বলগীয়া কামবোৰ নোহোৱা কৰি পেলায় গতিকে যদি এনেকুৱা ঘড়ী আছে আজিয়েই সেইটো আঁতৰাই পেলাওক হয় বেছি দিয়ক নহয় পেলাই দিয়ক নহ'লে ভাল কৰক কিবা এটা কৰক কিন্তু এনেকৈ বন্ধ হৈ থকা ঘড়ীটো ওলমাই নথ'ব আৰু কম্পিউটাৰ বেয়া হৈ থকা কম্পিউটাৰটো যদি আছে হয় ভাল কৰক নহ'লে এই লোহালি কৰি বেছি দিয়ক সেইটো একো কাম নাই আৰু আজিকালি কম্পিউটাৰ বেয়া হ'লে কুলি ভাল কৰিব পাৰি কিন্তু এইবোৰ কিছুমান নোৱাৰি এবাৰ বেয়া হোৱাৰ পাছত আৰু নোৱাৰি আৰু মোবাইলটো বিশেষকৈ এইবিলাক বিশেষকৈ ঘড়ীটো ঘৰলৈ এইবিলাকে সদায় ঘৰলৈ অশুভ শক্তিহে আনে গতিকে এনে বস্তু আঁতৰাই দিয়ক আকৌ ঘৰত যদি কোনো কদু বৰলে বাঁহ লৈছে তৎক্ষণাত ভাঙক সিহঁতি কণী পৰা আগতেই এই কদু বৰলৰ বাঁহবোৰ ভাঙি পেলাওক ঘৰলৈ সদায় অপায় মংগল বিপদ আনে অপায় মংগলটো আনি বিপদো আনে আৰু লগতে দৰিদ্ৰতাও লৈ আহে
গতিকে বৰল কদু ঘৰলৈ বাহানলে অশুভ সংকেত হয় এইটো অমংগল লগে লগে ভাঙি পেলোৱাই ভাল নহ'লে ধোঁৱা দি দিব সেইটো পলাই গুচি যায় ধোঁৱা দিলেও পলাই যায় ধোঁৱাটো অকণমান বেয়া গুণটা দিলে যেনেকৈ কচুৱা চচুৱাৰ লগতে দি দিলে ধোঁৱাত এই ইহঁতি পলাই গুচি যায় বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো কেনেকুৱা পাইছে বাৰু ভাল লাগিছেনে নাই জানো ক'ব নোৱাৰোঁ মই কিন্তু মোৰ ক'বলগীয়া কথাখিনি ক'লোঁ আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব নাই কৰা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব যদি নতুন আকৌ ছাবস্ক্ৰাইব কৰিলেই নহ'ব নহয় এই বেল আইকনটো টিপি দিব যি কি নহওক পুনৰ মই আকৌ আহিম এনেকুৱা এটা ভিডিঅ' লৈ আজিলৈ আহিছোঁ